নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে প্ৰাইম টাইম 18 ষ্টুডিঅত মই গীতাশ্ৰী প্ৰথমটো খবৰ কোভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ চৰকাৰে অব্যাহত ৰাখিছে যুঁজ বিগত 3টা দিনত ক্ৰমাৎ উন্নত হৈছে কোভিড পৰিস্থিতি 25 লাখ লোকক ভ্যাকচিন দিবলৈ সমৰ্থ ৰাজ্য চৰকাৰ খানাপাৰা প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত সংবাদমেল পাতি 3 কোটি মানুহক ভ্যাকচিন দিয়াবলৈ ৰাইজৰ সহযোগিতা কামনা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ কয় যে ৰাইজে এজনে আনজনক ভ্যাকচিন দিব পাৰে নেকি ভাবক এয়া হ'ব এজনৰ জীৱন ৰক্ষা কৰাৰ আনন্দ 3 কোটি মানুহক ভ্যাকচিন দিবলৈ 10 মাহ লাগিব প্ৰয়োজন হ'ব বিস্তৃত পুঁজিৰ ৰাইজে ভ্যাকচিন কাৰোবাক দিব বিচাৰিলে দিব পাৰে এয়া হ'ব জন আন্দোলন অৱশ্যে তেওঁ কয় যে দান বৰঙনি নাপালেও চৰকাৰে ৰাইজক বিনামূলীয়াকৈ ভ্যাকচিন দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ইফালে কোভিডৰ সৈতে অহা ব্ল্যাক ফাংগাছক মহামাৰী ঘোষণাৰ পোষকতা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ কয় যে চৰকাৰী হাস্পতালত আইচিইউ খালি আছে ব্যক্তিগত হাস্পতালত ৰেট নিৰ্ধাৰণ কৰাৰ বিষয়ে আলোচনা চলি আছে 6টা নতুন অক্সিজেন প্লান্ট বহুৱা হ'ব আৰু 14টা অক্সিজেন প্লান্টৰ কাম কৰি থকা গৈছে অসমৰ জাতীয় জীৱনৰ মনীষী হোমেন বৰগোহাঁইৰ নামত চন্দ্ৰপুৰৰ পৰা মৰিগাঁও সংযোগী 50 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো তাৎক্ষণিকভাৱে হোমেন বৰগোহাঁইৰ নামত নামকৰণ কৰাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আলফাৰ জিম্মাত থকা ৰিতুল শইকীয়াক মুকলি কৰিবলৈও মুখ্যমন্ত্ৰী গৰাকীয়ে আহ্বান জনাইছে ৰিতুল শইকীয়া কন্যাৰ মুখলৈ চাই ৰিতুলক মুক্তি কৰি দিবলৈ পৰেশ বৰুৱাক মিনতি কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰয়োজনত অইল ONGCৰ পৰা ৰাজ্য চৰকাৰে কাম আদায় কৰোৱাই ল'ব বুলি আলফাক প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আলফাৰ জিম্মা থকা ৰিতুল শইকীয়াক মুকলি কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জনোৱা আহ্বানৰ পিছতে আলফা সেনাধ্যক্ষ পৰেশ বৰুৱাৰ তাৎক্ষণিক সিদ্ধান্ত অহা 4 দিনৰ ভিতৰতে ৰিতুল শইকীয়াক মুকলি কৰা হ'ব বুলি ঘোষণা কৰিছে আলফা প্ৰধানজনে ফোন যোগে সংবাদ মাধ্যমক এই কথা অৱগত কৰিছে পৰেশ বৰুৱাই আনহাতে পৰেশ বৰুৱাৰ এনে বক্তব্যক অসম চৰকাৰে আদৰণি জনোৱা বুলি সদৰি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ কোভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শুকুৰবাৰৰে পৰা 15টা দিনৰ বাবে আন্তঃ জিলা যাতায়াত বন্ধ থাকিব গুৱাহাটীত থকা বহু লোকে এই নিৰ্দেশনাৰ পিছতে গাঁৱৰ ঘৰলৈ ঢাপলি মেলিছে চৰকাৰৰ এই বাধা নিষেধৰ আটত নপৰে আসলতে জৰুৰীকালীন আউটত নপৰে ক্ষমা কৰিব জৰুৰীকালীন সেৱাত জড়িত সকলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী পৰিবহনো আন্তঃ জিলা যাতায়াত বন্ধ ৰাজ্যৰ কোভিড সংক্ৰমণ ৰোধ কৰাৰ বাবে আন এক পদক্ষেপ শুকুৰবাৰৰ পৰা 15 দিনলৈ বন্ধ থাকিব ইখন জিলাৰ পৰা সিখন জিলালৈ যাতায়াত শুক্ৰবাৰৰ পৰা আন্তঃ জিলা বন্ধ হ'ব যাতে যিখন আমাৰ উদ্দেশ্যটো হ'ল যে অহা 15 দিনৰ ভিতৰত ধৰি ললো বৰপেটাৰ কোভিড উন্নত হ'ল আকৌ বেলেগ জিলাৰ পৰা মানুহ অহাৰ পৰিৱৰ্তে আমি যাতে বৰপেটাত সাধাৰণ জীৱন যাত্ৰা উভতাই আনিব পাৰোঁ তাৰ কাৰণে আমাৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট যিটো মুভমেণ্ট পেছেঞ্জাৰ মুভমেণ্ট সেইটো কিছুদিনলৈকে বন্ধ থাকিব চহৰাঞ্চলত 11 বজাতে বন্ধ দোকান পোহাৰ 12 বজাৰ পৰা সান্ধ্য আইন এনে অৱস্থাত জীৱিকাৰ তাৰণাত গুৱাহাটীত থকা বহু লোকে এতিয়া ঘৰলৈ ঢাপলি মেলিছে জালুকবাৰীত পুৱাই দেখিবলৈ পোৱা হ'ল তালি টোপোলা বান্ধি ঘৰলৈ ওলোৱা বহু লোকক ঘৰ যাবলৈ কালি এবাৰ বন্ধ আছে ডিষ্ট্ৰিক্ট বাই ডিষ্ট্ৰিক্ট আজি সেইকাৰণে ঘৰত যাওঁ আজিতে কৰি দিব ভাড়াটো অকণমান বেছি হ'বই আৰু তেলৰ দাম যিমান এনেকৈ হৈ আছে এতিয়া ধৰি লওক 3জনৰ ভিতৰত এজন নিয়ে 3টা চিটতে 7জন মানুহ যায় যেতিয়া ভাড়াটো অলপ বেছি ল'বই আৰু মানুহ পাইছোঁ যিমান অলপ পাইছিলোঁ কালিৰ পৰা বন্ধ কাৰণে পাইছোঁ বিশ্বনাথ চাৰিআলি গাড়ী বন্ধ কালি কালিৰ পৰা গাড়ী বন্ধ আছে তাতে থাকিব তাতে থাকিব কালিৰ পৰা ইত্যাদি ডিষ্ট্ৰিক্ট বন্ধৰ কাৰণে আজি গৈ আছে তাতে আমি কাম কৰি আছোঁ গহপুৰ পোৱাৰ আগতে অলপমান আগতে চৰকাৰৰ নিৰ্দেশনা অনুসৰি 15 দিনলৈ অথবা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত আন্তঃ জিলা যাতায়াত বন্ধ অৱশ্যে এই নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়া হৈছে কোভিড চিকিৎসাৰে জড়িত লোকসকলক লগতে জৰুৰীকালীন সেৱা স্বাস্থ্য সেৱাৰ বাবে অহা ৰোগী বা গৰ্ভৱতী মহিলা অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা যান বাহন বিমানবন্দৰ ৰেল ষ্টেচনলৈ যোৱা লোকক সংবাদ মাধ্যম কোভিড প্ৰতিষেধক ল'বলৈ যোৱা লোকক ৰেহাই দিয়া হৈছে বশিষ্ঠৰ পৰা উৎপল হালুৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
ৰাজ্য চৰকাৰে শুকুৰবাৰৰ পৰা আন্তঃজিলা যাতায়াত বন্ধ ৰাখিলেও ৰাজ্যত অব্যাহত আছে স্থানীয় যাত্ৰীবাহী ৰেলৰ চলাচল লগতে চলি আছে স্থানীয় দূৰণিবতীয়া যাত্ৰীবাহী ৰেলো উত্তৰ পূব সীমান্ত ৰেলৱেৰ তৰফৰ পৰা এই পৰ্যন্ত বাতিল কৰা হোৱা নাই কোনো স্থানীয় যাত্ৰীবাহী ৰেলৰ চলাচল এই কথা সংবাদ মাধ্যমক জনাইছে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই স্থানীয় যাত্ৰীসকলৰ সুবিধাৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱে অব্যাহত ৰাখিছে স্থানীয় যাত্ৰীবাহী ৰেল যাত্ৰাৰ সময়ত যাত্ৰীসকলে কিন্তু মানি চলিব লাগিব কোভিড প্ৰটকল আৰু কোভিড প্ৰটকল ভংগকাৰীৰ বিৰুদ্ধে লোৱা হৈছে আইনী ব্যৱস্থা ইতিমধ্যে প্ৰটকল ভংগকাৰী একাধিক যাত্ৰীক ৰেল বিভাগৰ তৰফৰ পৰা বিহা হৈছে আৰ্থিক জৰিমনা পৰৱৰ্তী খবৰ কাইলৈ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষৰ কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত অসম বিধানসভালৈ আহিব সংগ্ৰামী নেতা তথা ঐতিহাসিক শিৱসাগৰ বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক অখিল গগৈ কাইলৈৰ পৰা আৰম্ভ হ'বলগীয়া 15 সংখ্যক অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনত আন নৱনিৰ্বাচিত বিধায়কসকলৰ লগতে অখিল গগৈও শপত গ্ৰহণ কৰিব আহি আছে অখিল গগৈ বিধানসভালৈ আহি আছে অখিল গগৈ এইবাৰ আন্দোলন কৰিবলৈ নহয় আহিব শপত গ্ৰহণৰ বাবে পঞ্চদশ অসম বিধানসভাৰ নিৰ্বাচনত ৰাইজৰ দলৰ পৰা শিৱসাগৰ বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি নিৰ্বাচিত হৈ আহিছে সংগ্ৰামী নেতা অখিল গগৈ এনআইৰ গোচৰত এবছৰতকৈ অধিক কাল কাৰাৰুদ্ধ হৈ থকা অখিল গগৈয়ে কাৰাগাৰৰ পৰাই খেলিছিল নিৰ্বাচন পিছে জয়লাভ কৰিলেও এতিয়াও কাৰাৰুদ্ধ শিৱসাগৰৰ বিধায়ক অখিল গগৈ সম্প্ৰতি জিএমচিএইচত চিকিৎসাধীন হৈ থকা অখিল গগৈয়ে বিধায়ক হিচাপে শপত গ্ৰহণৰ সুবিধা পাবৰ বাবে আদালতত জনাইছিল আবেদন সেই আবেদনৰ ভিত্তিতেই এনআইৰ আদালতে অখিল গগৈক শপত গ্ৰহণৰ বাবে অনুমতি দিছিল এজন কৈ দিয়ে যে এছেম্বলিত যাব লগা হয় তেতিয়াহ'লে নিৰ্দিষ্ট এটা পাৰ্মিশ্যন লৈ যাব লগা হয় আমি সেইধৰণে এখন আবেদন জনাইছিলোঁ এনআই কোৰ্টত এনআই কোৰ্টে সেই অখিল গগৈক এখন বিশেষ পাৰ্মিশ্যন দিছে যে জেলৰ অথৰিটিয়ে তেখেতক লৈ যাব এছেম্বলিলৈ আৰু এছেম্বলিৰ পৰা লোৱাৰ পিছত আকৌ তেওঁক জেললৈ লৈ গুচি আহিব মানে এইটো বেল নহয় এইটো স্পেচিয়েল এটা পাৰ্মিশ্যন দিছে জেলৰ পৰা লৈ যাব আৰু জেলৰ পৰা তেখেতক ছিকিউৰিটি দি আকৌ লৈ আহিব এনআইৰ আদালতৰ অনুমতিৰ পিছত শুকুৰবাৰে পুৱা কাৰাৰুদ্ধ অখিল গগৈয়ে জিএমচিএইচৰ পৰা পোনে পোনে আহিব অসম বিধানসভাৰ মজিয়ালৈ বিধানসভাৰ প্ৰতিম অধ্যক্ষ হিচাপে ফণীভূষণ চৌধুৰীয়ে আন বিধায়কসকলৰ লগতে অখিল গগৈক বিধায়ক হিচাপে শপত গ্ৰহণ কৰাব শপত গ্ৰহণৰ পিছত অখিল গগৈ পুনৰ ঘূৰি যাব লাগিব কাৰাগাৰলৈ শপত গ্ৰহণ কৰাৰ কাৰণে মোৰ ভালেই লাগিছে শিৱসাগৰ জিলাৰ পৰা অনেক ৰাইজে তাৰ হেৰি দেখি ভোট দি তাক জিকাইছে তেওঁলোকে ইমানখিনি কৰাৰ পিছত আকৌ যদি তেওঁক সময়ত নাপায় তেওঁলোকে সেইখিনি অকণমান অনুৰোধ কৰিছোঁ তেওঁ যে প্ৰশাসনে তাক এৰি দিব লাগে যি শিৱসাগৰবাসীয়ে ঐতিহাসিক ৰায়দান জাতীয়তাবাদৰ পক্ষত দিলে আৰু বিধানসভাত তথা সমগ্ৰ অসমতে জাতীয়তাবাদ অখিল গগৈ ডাঙৰীয়াই প্ৰতিষ্ঠা কৰিব বুলি আমি আশাবাদী আৰু ইমান দিনে পিছ পৰি শিৱসাগৰ সমষ্টিৰ সৰ্বাংগীন উন্নতিৰ বাবে অখিলদাই নেতৃত্ব ল'ব আৰু আমি অখিলদাক সহায় কৰিম এজন আপোচবিহীন সংগ্ৰামী নেতাক এনেদৰে কাৰাগাৰত বন্দী কৰি থোৱাটো আমি কেতিয়াও সহজভাৱে ল'ব পৰা নাই অসম চৰকাৰক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ তেখেতক যেন মুকলি আকাশলৈ আহিবৰ বাবে মুক্ত কৰি দিয়ে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট 60 দশকৰ জনপ্ৰিয় অনাতাঁৰ শিল্পী শিৱচৰণ দাস বৃহস্পতিবাৰে হঠাৎ নিখোজ হ'ল শিল্পীগৰাকী অসমৰ সংগীত জগতৰ এক সোণহেৰীয়া কণ্ঠ শিৱচৰণ দাস বৃহস্পতিবাৰে পুৱাই হঠাৎ ঘৰৰ পৰা নিখোজ হ'ল এইগৰাকী শিল্পী পৰিয়াললৈ লিখি থৈ গ'ল এই দুটুকা মন কৰক এই টুকাটোলৈ টুকাটোত আছে আত্মহননৰ ইংগিত যোৱা বহুদিন ধৰি দৰিদ্ৰতাৰে যুঁজি হতাশ হৈ পৰিছিল 60 দশকৰ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ জনপ্ৰিয় কণ্ঠশিল্পী শিৱচৰণ দাস গাছের মাঝে মাঝে পিরি দিয়ে মন
চোখে চোখে কথা বলে যায় বুধু আর মরম পায়ে লক্ষ্মী মুহে যায় শিৱচৰণ দাস নিখোজ হোৱাৰ পিছতে তেওঁৰ জ্যোতিনগৰস্থিত বাসভৱনত লাগিছে হুৱাদুৱা সুৰেশ দোলনা বেবী মোৰ যিমান নাতি নাতনিক ভালকৈ চাবি তয়ো ভালকৈ থাকিবি মই ব্ৰহ্মপুত্ৰ নদীৰ ওচৰত গংগা চৰণলৈ গুচি গৈছোঁ তাকেতো আমি ফিলিং কৰিছোঁ কি হ'ল কাজিয়া নাই ঝগৰা নাই এতিয়া ইমান ডাঙৰ কাৰবাৰটো তেনেকৈ কেনেকৈ কৰিলে ক'ত গ'ল এইগৰাকী শিল্পী ডিব্ৰুগড় আৰক্ষীয়েও অব্যাহত ৰাখিছে অনুসন্ধান ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰথমবাৰৰ বাবে আছুৰ কাৰ্যালয়ত উপস্থিত হ'ল অসম চুক্তি ৰূপায়ণ দপ্তৰৰ মন্ত্ৰী একালৰ আছুৰ নেতৃত্বত থকা তথা বৰ্তমান অসম চুক্তি ৰূপায়ণ দপ্তৰৰ মন্ত্ৰী অতুল বৰা শ্বহীদ ন্যাসত উপস্থিত হৈ সদৌ অসম ছাত্ৰ সন্থা আৰু অসম শ্বহীদ আৰু নিৰ্যাতিত সাহায্য ন্যাসৰ সৈতে আলোচনাত মিলিত হয় শ্বহীদ ন্যাসত অসম চুক্তিৰ ৰূপায়ণ মন্ত্ৰী অতুল বৰা অসম চুক্তি ৰূপায়ণ দপ্তৰৰ মন্ত্ৰী হিচাপে প্ৰথমবাৰৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয়ত উপস্থিত হয় মন্ত্ৰীগৰাকী 1985 চনৰ পৰা শ্বহীদ ন্যাসলৈ অহা প্ৰথমগৰাকী অসম চুক্তি ৰূপায়ণ দপ্তৰৰ মন্ত্ৰীক ধন্যবাদ জনালে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এই দায়িত্ব লৈ শ্বহীদ ভৱনলৈ আহি তেখেতৰ যিটো ইতিবাচক চিন্তা যিটো সদ্ভাৱনা প্ৰকাশ কৰিলে তাৰ বাবে অসম চুক্তি ৰূপায়ণ বিভাগৰ সন্মানীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়াক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ 85 চনৰ পৰা আজিলৈকে অসম চুক্তি সম্পাদন হোৱাৰ পিছত প্ৰথম অসম চুক্তি বিভাগৰ মন্ত্ৰী সন্মানীয় অতুল বৰা ডাঙৰীয়াই শ্বহীদ ভৱনলৈ আহি নিজৰ সদ্ভাৱনা প্ৰকাশ কৰিছিল আমি এই গোটেই বিষয়টোক এটা ইতিবাচক দৃষ্টিভংগী আমি গ্ৰহণ কৰিছোঁ অসম চুক্তি সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে আলোচনাত মিলিত হয় সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য সভাপতি দীপাংকৰ নাথ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ সৈতে আমাৰ চৰকাৰখনে আহি থকা দিনবিলাকত সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া কামৰ ভিতৰত অসম চুক্তি ৰূপায়ণো এটা আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই ক্ষেত্ৰত অতি চিৰিয়াছ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দক কৈছোঁ যে আহি থকা দিনবিলাকত আমি অসম চুক্তি ৰূপায়ণৰ বাবে ছাত্ৰ সন্থাৰ লগত সহযোগিতাৰে আমি কাম কৰিম বহু শ্বহীদৰ পৰিয়ালে এক জুডিচিয়াটো পোৱা নাই 55 কেছেছ তেনেকুৱা আছে সেইখিনি সোনকালে আমি কৰিবলৈ হ'লে সদৌ অসম ছাত্ৰ সন্থাৰ সহযোগিতা লাগিব আনহাতে বিষয়টো আছুৱে ইতিবাচক দৃষ্টিৰে গ্ৰহণ কৰিছে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই কয় মন্ত্ৰীগৰাকীৰ প্ৰচেষ্টা আদৰণীয় কিন্তু ফলাফল পালেহে আশ্বস্ত হ'ম এই আন্দোলনৰ উত্তৰ কি ফলাফল লাগে আৰু অসম চুক্তিতে অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ সকলো কথা ইয়াত উল্লেখ আছে আৰু সেইকাৰণে সন্মানীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়াক আমি আন্তৰিক ধন্যবাদ জনালোঁ আৰু ফলাফল পাব পৰা দিশলৈ তেখেতক আগবঢ়াই নিবলৈ নেতৃত্ব ল'বলৈ আমি আহ্বান জনালোঁ আৰু ফলাফল পালে আমি আশ্বস্ত হ'ব পাৰিম আছু সভাপতি দীপাংকৰ কুমাৰ নাথেও ক'লে মন্ত্ৰীগৰাকীৰ অনানুষ্ঠানিকভাৱে আৰম্ভ কৰা এই আলোচনাক লৈ আশাবাদী আছু অনানুষ্ঠানিকভাৱে কথাখিনি আলোচনা কৰিছে গতিকে আমি আশা কৰিছোঁ আৰু তেখেতে সঁচাই যোগাত্মকভাৱে কথাবোৰ আগবঢ়াই লৈ গ'লে আমি আশ্বস্ত হ'ব পাৰিম হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম খবৰধাৰা আমি অব্যাহত ৰাখিম সময়ত চমু বিৰতিৰ মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম এয়া নিউজ 18 নেটৱৰ্ক আৰু আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট নিউজ মানে কেৱল নিউজ 18 প্ৰাইম টাইম নিউজ মানেও কেৱল নিউজ 18 সত্যনিষ্ঠ খবৰৰ সম্ভাৰেৰে প্ৰাইম টাইম 18 প্ৰতিদিনে সন্ধিয়া 5:55 কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত ফেশ্বনৰ পৰা কুকিঙলৈ সৌন্দৰ্যৰ পৰা গৃহসজ্জালৈ আইনী সমাধান হওক অথবা
ঘৰুৱা দিহা নাৰীৰ প্ৰয়োজনীয় সকলো সামৰি প্ৰিয়াংকাৰ সৈতে শ্ৰীময়ী প্ৰতি শনিবাৰে দিনৰ 2:30 বজাত এয়া নিউজ 18 নেটৱৰ্ক আৰু আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট নিউজ মানে কেৱল নিউজ 18 প্ৰাইম টাইম নিউজ মানেও কেৱল নিউজ 18 সত্যনিষ্ঠ খবৰৰ সম্ভাৰেৰে প্ৰাইম টাইম 18 প্ৰতিদিনে সন্ধিয়া 5:55 কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত ফেশ্বনৰ পৰা কুকিঙলৈ সৌন্দৰ্যৰ পৰা গৃহসজ্জালৈ আইনী সমাধান হওক অথবা ঘৰুৱা দিহা নাৰীৰ প্ৰয়োজনীয় সকলো সামৰি প্ৰিয়াংকাৰ সৈতে শ্ৰীময়ী প্ৰতি শনিবাৰে দিনৰ 2:30 বজাত এয়া নিউজ 18 নেটৱৰ্ক আৰু আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট নিউজ মানে কেৱল নিউজ 18 প্ৰাইম টাইম নিউজ মানেও কেৱল নিউজ 18 সত্যনিষ্ঠ খবৰৰ সম্ভাৰেৰে প্ৰাইম টাইম 18 প্ৰতিদিনে সন্ধিয়া 5:55 কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত ফেশ্বনৰ পৰা কুকিঙলৈ সৌন্দৰ্যৰ পৰা গৃহসজ্জালৈ আইনী সমাধান হওক অথবা ঘৰুৱা দিহা নাৰীৰ প্ৰয়োজনীয় সকলো সামৰি প্ৰিয়াংকাৰ সৈতে শ্ৰীময়ী প্ৰতি শনিবাৰে দিনৰ 2:30 বজাত এয়া নিউজ 18 নেটৱৰ্ক আৰু আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট নিউজ মানে কেৱল নিউজ 18 প্ৰাইম টাইম নিউজ মানেও কেৱল নিউজ 18 সত্যনিষ্ঠ খবৰৰ সম্ভাৰেৰে প্ৰাইম টাইম 18 প্ৰতিদিনে সন্ধিয়া 5:55 কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত ফেশ্বনৰ পৰা কুকিঙলৈ সৌন্দৰ্যৰ পৰা গৃহসজ্জালৈ আইনী সমাধান হওক অথবা ঘৰুৱা দিহা নাৰীৰ প্ৰয়োজনীয় সকলো সামৰি প্ৰিয়াংকাৰ সৈতে শ্ৰীময়ী প্ৰতি শনিবাৰে দিনৰ 2:30 বজাত এয়া নিউজ 18 নেটৱৰ্ক আৰু আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট নিউজ মানে কেৱল নিউজ 18 প্ৰাইম টাইম নিউজ মানেও কেৱল নিউজ 18 সত্যনিষ্ঠ খবৰৰ সম্ভাৰেৰে প্ৰাইম টাইম 18 প্ৰতিদিনে সন্ধিয়া 5:55 কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত ফেশ্বনৰ পৰা কুকিঙলৈ সৌন্দৰ্যৰ পৰা গৃহসজ্জালৈ আইনী সমাধান হওক অথবা ঘৰুৱা দিহা নাৰীৰ প্ৰয়োজনীয় সকলো সামৰি প্ৰিয়াংকাৰ সৈতে শ্ৰীময়ী প্ৰতি শনিবাৰে দিনৰ 2:30 বজাত
এয়া নিউজ 18 নেটৱৰ্ক আৰু আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট। নিউজ মানে কেৱল নিউজ 18 প্ৰাইম টাইম নিউজ মানেও কেৱল নিউজ 18 সত্যনিষ্ঠ খবৰৰ সম্ভাৰেৰে প্ৰাইম টাইম 18 প্ৰতিদিনে সন্ধিয়া 5:55 কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত। ফেশ্বনৰ পৰা কুকিঙলৈ, সৌন্দৰ্যৰ পৰা গৃহসজ্জালৈ, আইনী সমাধান হওক অথবা ঘৰুৱা দিহা, নাৰীৰ প্ৰয়োজনীয় সকলো সামৰি প্ৰিয়ংকাৰ সৈতে শ্ৰীময়ী প্ৰতি শনিবাৰে দিনৰ 2:30 বজাত। স্বাগতম জনাইছো। বিধানসভাৰ অধ্যক্ষৰ বাবে মনোনয়ন দাখিল কৰিলে ৰাজ্যসভাৰ সাংসদ আৰু পানেৰী সমষ্টিৰ বিধায়ক বিশ্বজিৎ দৈমাৰীয়ে। বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত মনোনয়ন দাখিল কৰিলে বিশ্বজিৎ দৈমাৰীয়ে। আনহাতে বিধানসভাৰ উপাধ্যক্ষৰ বাবে মনোনয়ন দাখিল কৰিছে বোকাজানৰ বিধায়ক ডাক্তৰ নুমল মমিনে। মনোনয়নৰ সময়ত উপস্থিত আছিল ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মন্ত্ৰী পীযুষ হাজৰিকা। ৰাজ্যিক বিজেপিৰ বিষয়ববীয়াসকলৰ বৈঠকত গ্ৰহণ কৰা হৈছিল এই সিদ্ধান্ত। বিটিআৰ নিৰ্বাচনৰ পূৰ্বে বিপিএফ এৰি বিজেপিত যোগ দিছিল ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে। বিধানসভা নিৰ্বাচনত পানেৰী সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল দৈমাৰী। আনহাতে 2016 চনৰ প্ৰথমবাৰ বিধানসভালৈ নিৰ্বাচিত হৈছিল বোকাজানৰ বিধায়ক ডাক্তৰ নুমল মমিন। এটা নতুন অভিজ্ঞতা আৰু খুবেই গধুৰ দায়িত্ব বুলি মই ভাবোঁ। গতিকে উপায়টো নাই, এতিয়া দায়িত্বটো যিহেতু দিছে সেই দায়িত্ব পালন কৰিব লাগিব। সেইকাৰণে চবতকৈ ডাঙৰ কথাটো হ'ল ইয়াৰ পদ মৰ্যাদা এইটো কেনেকৈ বজাই ৰাখিব পাৰোঁ আৰু ইয়াৰ লগতে কেনেকৈ এই বিধানসভাখন ভালদৰে চলাই লৈ যাব পাৰোঁ সেইটো এটা কথা আহি পৰিব আৰু সেইটো মোৰ তৰফৰ পৰা যিমান পাৰোঁ মই এতিয়া চেষ্টা অব্যাহত ৰাখিব লাগিব। গতিকে যিহেতু মোৰ জীৱনটোত তেনেকুৱা ধৰণৰ দায়িত্ব মই কেতিয়াও কৰি পোৱা নাই আৰু এইটোৱেই মোৰ জীৱনটোত ৰাজনৈতিক জীৱনটোত এটা প্ৰথম দায়িত্ব আৰু সেই প্ৰথম দায়িত্বতে বহুত এটা গধুৰ দায়িত্ব মোৰ ওপৰত আহি পৰিছে। গতিকে চেষ্টা চলাই যাম। মই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু শ্ৰদ্ধাৰ আমাৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ডাঙৰীয়াকে ধৰি বিজেপিৰ সমূহ কাৰ্যকৰ্তাক ধন্যবাদ দিছোঁ। তেখেতসকলে মোক ডেপুটি স্পীকাৰৰ যোগ্য বুলি ভাবি দায়িত্ব অৰ্পণ কৰিছে। আগন্তুক দিনত যি দায়িত্ব দলে দিছে মই নিষ্ঠাৰে পালন কৰিম আৰু অসমৰ যি বিধানসভা ইয়াৰ মান মৰ্যাদা আৰু অধিক বৃদ্ধি কৰিবলৈ আমি সক্ষম হ'ম বুলি মোৰ দৃঢ় বিশ্বাস। আৰু আমাৰ এই যাত্ৰাত আপোনালোকৰ সহযোগিতা মই কামনা কৰিছোঁ আৰু মই ভাবোঁ এটা ভাল পৰিৱেশ আমি নিৰ্মাণ কৰিব পাৰিম আগন্তুক বিধানসভাৰ মজিয়াত। যি দায়িত্ব দিছে দলে সেই দায়িত্বই মই আগলৈ পালন কৰি গৈ থাকিম। ভাৰতীয় জনতা পাৰ্টী এনেকুৱা এটা দল কোনোবাই বিচাৰিলে বা কোনোবাৰ নাম ওলাই থাকিলে চৰ্চা হৈ থাকিলে বুলি তেখেতৰ নাম হেৰি নহয় আৰু যোগ্য ব্যক্তিক যোগ্য স্থানত বহাবলৈ ভাৰতীয় জনতা পাৰ্টীয়ে জানে আৰু আগন্তুক সময়ত মই ভাবোঁ যিমান আমাৰ যোগ্য ব্যক্তি আছে সকলোৱে নিজৰ নিজৰ স্থানত কাম কৰিবলৈ সুবিধা পাব। কি বিধায়কে কওক কি মন্ত্ৰীয়ে কওক, কাৰণ সকলো আমাৰ সদস্য এক্টিভ আৰু যোগ্য বুলি মই ভাবোঁ। আমি ভাৰতীয় জনতা পাৰ্টীৰ অসমৰ ৰাজনীতিত এগৰাকী দুষ্ট ৰাজনীতিবিদ, প্ৰাক্তন সাংসদ, প্ৰাক্তন বিধায়ক, পূৰ্বৰ বিধায়ক আৰু বৰ্তমান পানেৰী সমষ্টিৰ বিধায়ক আমাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক আমি দলে এইবাৰ অসম বিধানসভাৰ অধ্যক্ষ হিচাপে আমি মনোনীত কৰিছোঁ আৰু উপাধ্যক্ষ হিচাপে আমি মনোনীত কৰিছোঁ আমাৰ ডক্টৰ নুমল মমিন ডাঙৰীয়া। আৰু আজি অধ্যক্ষ পদৰ কাৰণে মনোনয়ন পত্ৰ দাখিল কৰিলে আৰু এই মনোনয়ন পত্ৰ এতিয়া যেতিয়া শেষ সময়সীমা পাৰ হৈ যাব তাৰপিছত আমি গম পাম এইটো আনকণ্টেষ্ট হ'ল না কোনোবা কণ্টেষ্টটো থাকিব। যি কি নহওক বিধানসভাৰ মজিয়াত এই বিষয়টো ঘোষণা কৰা হ'ব। আমি দলৰ তৰফৰ পৰা আমি বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক উষ্ণ আদৰণি জনাইছোঁ।
খবৰধাৰা অব্যাহত ৰাখিম সময় আন এটা বাণিজ্যিক বিৰতিৰ। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম।